সংসদ ভৱনত অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰে প্ৰতিনিধি দলটোৱে অসম চুক্তি ৰূপায়ণ বিদেশী বহিষ্কাৰ অসমীয়াৰ সাংবিধানিক ৰক্ষা কবচ এনআৰসি সন্দৰ্ভত ৰাহুল গান্ধীক অৱগত কৰিলে এজেপিৰ প্ৰতিনিধি দলে সংসদৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো অসমৰ বিষয়সমূহ উপস্থাপনৰ বাবে ৰাহুল গান্ধীক অনুৰোধ দলটোৰ ৰাজনৈতিক মিত্ৰতা সন্দৰ্ভত এটা শব্দও আলোচনা কৰা নাই বুলি সাংবাদিকৰ সন্মুখত মন্তব্য এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ দলটোত আছিল লুৰিণজ্যোতি গগৈ জগদীশ ভূঞা কমল নয়ন চৌধুৰী জিয়াউল ৰহমান চিত্তৰঞ্জন বসুমতাৰী আৰু ৰাজু ফুকন বৈঠকত উপস্থিত থাকে জিতেন্দ্ৰ সিং আৰু লগতে উপস্থিত থাকে গৌৰৱ গগৈ আমি অসম জাতীয় পৰিষদে দেশৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াক আমি সাক্ষাৎ কৰোঁ আৰু আমাৰ মূল লক্ষ্যটোৱে হ'ল অসমত যি ভয়াৱহ পৰিৱেশ পৰিস্থিতি চলি আছে অসমৰ জাতীয় সংকটৰ কথা বতৰাবোৰ তল পেলাই কেৱল মাত্ৰ ৰাজনৈতিক এজেণ্ডা সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰসমূহে কাম কৰি থকা কাম কাজবোৰৰ বিপৰীতে যিবোৰ মূল জাতীয় বিষয় সেইবোৰক আজি ৰাহুল গান্ধী ডাঙৰীয়াক আমি সাক্ষাৎ কৰি বিষয়বোৰ এটা এটাকৈ আমি পুংখানুপুংখভাৱে তেখেতক আমি ব্যাখ্যা কৰিছোঁ আৰু এইবোৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এইবোৰ তেওঁ যাতে সজোৰে বলিষ্ঠভাৱে উত্থাপন কৰে সেই সম্পৰ্কত তেখেতক আমি সমগ্ৰ বিষয়সমূহ তেখেতক আমি জানিবলৈ দিছোঁ আৰু তেখেতেও যথেষ্ট দীঘলীয়া সময় আমাৰ লগত আলোচনা কৰিছে 1 ঘণ্টা সময় বিশেষকৈ অসম চুক্তি ৰূপায়ণৰ পিছত চলি থকা সমগ্ৰ প্ৰেক্ষাপট তাৰ পাছত হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ কা আনি জাপি দি অসম চুক্তিখনক নাচ্চাত কৰা অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে উচ্চ পৰ্যায়ৰ সমিতি এখন বনোৱাৰ পাছতো তেওঁলোকে যে গ্ৰহণ নকৰিলে কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব যিগৰাকী উত্তৰ পূৰ্বাঞ্চলৰ যিগৰাকী গৃহ সচিব তেওঁ যে তাত চহী নকৰিলে স্বাক্ষৰে নকৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গ্ৰহণ নকৰিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে 16 মে'ৰ পিছত বিদেশী তালিটোপোলা বান্ধি যাব লাগিব বুলি কোৱাৰ পাছতো আজিলৈকে বিদেশী নাগৰিকৰ সমস্যাটো নিষ্পত্তি কৰিবৰ কাৰণে কোনো কাম নকৰিলে সেই সম্পৰ্কত সংসদত যাতে সমগ্ৰ দেশত এই কথাটো জনাব লাগে কাৰণ অসমৰ মানুহৰ যিটো ভয়াৱহ সমস্যা অসমৰ মানুহৰ ভৱিষ্যতক লৈ ইয়াৰ যিসকল থলুৱা থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ আছে তেখেতসকলৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব ভাষা মাটি ভেটি এইবোৰ যে সংকটত পৰিছে এই কথাটো সঁচা আমি অবৈধ বিদেশীক আমি মানৱীয়তাৰ দুহাই দি আন্তঃৰাষ্ট্ৰীয় দায়িত্ব দায়বদ্ধতা পালন কৰি গ্ৰহণ কৰাৰ পাছত আমাক যে ন্যায় দিয়া নহ'ল এই মৰ্মবেদনাৰ কথা ক'ব খুজিছোঁ কাৰণ চুক্তি ৰূপায়ণ হৈছিলে ৰাহুল গান্ধীৰ পিতৃ সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অধ্যক্ষতাত বা তেওঁৰ উপস্থিতিত সংবাদ মাধ্যমৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত যাতে বিষয়বোৰ কয় অসমক বাৰে বাৰে অন্যায় কৰা হৈছে অসমৰ মানুহ আজি সংকটত এই কথাই আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ কোনো ধৰণৰ বেলেগ ৰাজনৈতিক মিত্ৰতা এনেকুৱা ধৰণৰ কোনো কথা পাতিবলৈ অহা নাই জাতি সংকটত এইটো নিৰসন বা নিৰাময় কৰাৰ যিটো দায়িত্ব সেই দায়িত্বহে আমি গ্ৰহণ কৰি আমি নিজে দল হিচাপে কাৰণ আমাৰ দলৰ জন্মৰ পটভূমি আপোনালোকে সকলোৱে জানে কা বিৰোধী গণ আন্দোলনৰ প্ৰেক্ষাপটত অসম জাতীয় পৰিষদৰ আমাৰ জন্ম গতিকে আমাৰ যিটো মৌলিক যিটো লক্ষ্য আমাৰ দৰ্শন আৰু যিটো আদৰ্শ ৰাজনৈতিক সেই তাৰ ওপৰত ভিত্তি কৰি জাতীয় বিষয় আৰু প্ৰশ্নসমূহে আমি উত্থাপন কৰিছোঁ জটিলতাৰ মাজলৈ গৈ আছে আৰু এই জটিল ৰাজনৈতিক সমীকৰণৰ মাজত অসমীয়া মানুহে অস্তিত্ব হেৰুৱাবলৈ গৈ আছে আমি গভীৰ উদ্বিগ্নতাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰিছোঁ যে এই গোটেই কথাটো কেন্দ্ৰীয় চৰকাৰে কি ধৰণে ৰাজনৈতিকভাৱে সমাধান কৰে মানুহখিনিক বহিষ্কাৰ কৰি ক'লৈ পঠিয়াই নে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্য ইয়াৰ বোজা সমানে ভগাই লয় সেইটো তেওঁলোকৰ কথা কিন্তু অসমে অকলে এই বোজা ল'ব নোৱাৰে কিন্তু এই গোটেই সমীকৰণৰ উত্তৰ নোলোৱা পৰ্যন্ত অসমীয়া জাতিক সুৰক্ষিত কৰিব লাগিব কাৰণ যেটো ক্লজ 6ত 6 নং দফাত অসমীয়া জাতিক সাংবিধানিক ৰক্ষা কবচ দিয়াৰ প্ৰতিশ্ৰুতি আছিল কিন্তু সেই গোটেই কথাটো গেথেলা মৰাৰ ফলত আমি উদ্বিগ্ন হৈছোঁ এইবাবেই যে 2011 চনৰ লোকপিয়লত অসমীয়া ভাষী মানুহৰ সংখ্যা 48% নামি আহিছিল 48% তাৰমান 2031 চনত হয়তো আমি 40লৈকে কম 38% মানলৈ নামৰ আশংকা আমি কৰিছোঁ গতিকে আমি ৰাহুল গান্ধী ডাঙৰীয়াক যিহেতু তেওঁৰ প্ৰধান বিৰোধী দলপতি আৰু গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দল এটা প্ৰধান ভূমিকা গ্ৰহণ কৰে গণতন্ত্ৰ ৰক্ষাৰ বাবে তেখেতৰ ওচৰত আমি এতিয়াও উদ্বিগ্ন প্ৰকাশ কৰিছোঁ যে এই গোটেই কামবোৰ কুচকাজবোৰ কৰি থাকক চৰকাৰী পৰ্যায়ত ৰাজনৈতিক পৰ্যায়ত বিদেশী ক'লৈ খেদিব বিদেশী কি কৰিব কি নকৰিব সেইবোৰ সব কৰি থাকক
কিন্তু অসমীয়া জাতিক সাংবিধানিক ৰক্ষা কৱচৰ দিয়া কামটো আগে কৰি লওক। আৰু ৰাহুল গান্ধী ডাঙৰীয়া অতি যোগাত্মকভাৱে আমাৰ লগত এঘণ্টা কথা বতৰা পাতি এই গোটেই কথাবোৰ তেখেতে শুনিছে আৰু তেখেতে কথা দিছে যে এই গোটেই কথাবোৰ তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু ভাৰত চৰকাৰক বাধ্য কৰাবৰ কাৰণে কি পন্থা ল'ব পাৰে তেখেতে ল'ব।